হয় চাওক মই এই মুহূৰ্তত উপস্থিত আছোঁ দেৰগাঁও সমষ্টিৰ পুলিকৰিয়নী অঞ্চলত আৰু এই পুলিকৰিয়নী গাঁৱৰ বহু পৰিয়ালৰ ঘৰ বাৰী উচ্ছেদ হৈছে আৰু গেলাবিল নদীৰ যি খহনীয়া এই খহনীয়াই তেওঁলোকৰ ঘৰ বাৰী উচ্ছেদ কৰিছে বিশেষকৈ বৃহৎ খহনীয়া সৃষ্টি হয় তেওঁলোকৰ বাৰিষাৰ পাকখনত তেওঁলোকৰ মাজত এক হাহাকাৰময় পৰিৱেশ সৃষ্টি হয় মোৰ সহযোগে পৰিৱেশটো দেখুৱাব মই এইটো অঞ্চলত উপস্থিত আছোঁ যিটো অঞ্চলত খহনীয়াৰ ভয়াৱহ ৰূপ বুলি ক'ব লাগিব বহু পৰিয়ালৰ তেওঁলোকৰ ঘৰ বাৰী উচ্ছন্ন হৈ গৈছে আৰু তেওঁলোক নিৰাপদ স্থানলৈ তেওঁলোক ঢাপলি মেলিবলগীয়া হৈছে যিসকল স্থানীয় লোক কৃষিজীৱী লোক অনুসূচিত জাতি এই লোকসকলে এই অঞ্চলতে বসবাস কৰে কিন্তু বহু পৰিয়ালৰ জীৱনলৈ আহিছে এক ভয়াৱহ ভাবুকি মোৰ সহযোগে পৰিৱেশটো দেখুৱাইছে এক দুখ লগা পৰিৱেশ বুলি ক'ব লাগিব বিশেষকৈ আজি এক ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গৈছে এই অঞ্চলৰ ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গৈছে বিশেষকৈ এটা কথা ক'ব লাগিব এই অঞ্চলৰ লোকসকলে তেওঁলোকে গৰা খহনীয়া ৰোধৰ বাবে বা বানপানী ৰোধৰ বাবে তেওঁলোকে এক পূজা অৰ্চনা আৰম্ভ কৰিছে তেওঁলোকে ভোগ নৈবদ্য ধূপ ধূনা জ্বলাই তেওঁলোকে সেৱা অৰ্চনা আৰম্ভ কৰিছে সেৱা জনাইছে তেওঁলোকে প্ৰাৰ্থনা জনাইছে আৰু নদীৰ বুকুত তেওঁলোকে এই সকলোৱে একগোট হৈ তেওঁলোকে প্ৰাৰ্থনা কৰিছে যাতে আগন্তুক সময়ছোৱাত বাৰিষাৰ এই সময়ছোৱাত তেওঁলোকৰ বাবে যাতে এক দুৰ্বিষহ জীৱন নাহক তেওঁলোকৰ বাবে যাতে কোনো বেদনাদায়ক এক পৰিৱেশ নাহক ইয়াক লৈ তেওঁলোকে শংকিত হৈ পৰিছে দেখিবলৈ পোৱা গৈছে এক শোকাকুল পৰিৱেশ বুলি ক'বলৈ মানুহৰ যিসকল স্থানীয় লোকসকলৰ মাজত এক হতাশা দেখিবলৈ পোৱা গৈছে বিশেষকৈ বাৰিষা আহিছে এই বাৰিষাৰ সময়ছোৱাত তেওঁলোক ক'লৈ যাব কেনেকৈ বসবাস কৰিব এক ব্যতিক্ৰমী পৰিৱেশ বুলি ক'ব লাগিব দেখিবলৈ পোৱা গৈছে স্থানীয় লোকসকলৰ মাজত কিন্তু হতাশা দেখিবলৈ পোৱা গৈছে বিশেষকৈ বহু পৰিয়ালৰ ঘৰ বাৰী উচ্ছন্ন হৈ গৈছে কি ক'ব এই মুহূৰ্তত চাওক আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে 2017 চনৰ পৰা এই বিষয়টোৰ ওপৰত লাগি আছোঁ কোনো এখন চৰকাৰ আহিলে মন্ত্ৰীয়ে এই বিষয়ৰ ওপৰত কোনো গুৰুত্ব নিদিয়ে কথাটো খুব দুখ লাগে আৰু দুৰ্ভাগ্যজনক বিষয় বুলি ক'ব লগা বাধ্য হৈছে যিহেতু আমাক আচলতে গুৰুত্ব নিদিয়ে নেকি অনুসূচিত জাতিৰ ব্যক্তি হোৱাৰ বাবে এনেকুৱা ধৰণৰ মোৰ অনুভৱ হৈছে মই এটাই কথা অনুৰোধ জনাইছোঁ যে চাওক এই আমাৰ ৰঙামাটিৰ পৰা মুহুৰামুখলৈকে ইমান গৰাখহনীয়া সমস্যা আছে আপুনি ভাবিব নোৱাৰে যিহেতু চাওক আমাৰ কৃষিজীৱী কৃষি ওপৰত আচলতে নিৰ্ভৰ কৰা এটা আমি মানুহ আৰু নদীৰ কাষত বসবাস কৰা মানুহ হিচাপে মই ক'ব বিচাৰিছোঁ যে তেখেতলোকৰ যিমান মাটি নদীৰ বুকুত জাহ গৈছে সেইকাৰণে তেখেতলোকে মনত দুখ পাইছে সেইকাৰণে মই আমাৰ মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আমাৰ সংৰক্ষণৰ পদত মন্ত্ৰী হোৱা আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতক অনুৰোধ জনাইছোঁ যে আপুনি অকণমান অনুসূচিত জাতি ব্যক্তিক অনুসূচিত জাতি ৰাইজক নদীৰ কাষত বসবাস কৰি থকা মানুহক যে আপুনি অকণমান জিঅ' বেগ দি আৰু পাকুপান দি পেলাই এই মানুহখিনিৰ যে যি নদীৰ বুকুত মাটি নাযাবৰ কাৰণে আপুনি চেষ্টা কৰিবৰ বাবে আপোনাক অনুৰোধ জনাইছোঁ আজি হয় এনেকৈ দেখিবলৈ পোৱা গৈছে অনুসূচিত জাতিৰ যিসকল লোক তেওঁলোক ইয়াত সমবেত হৈছে বিশেষকৈ এটা কথা ক'ব লাগিব স্থানীয় লোকসকলৰ মাজতে হতাশা বুলি ক'ব লাগিব দেখিবলৈ পোৱা গৈছে এক হতাশা পৰিৱেশ আপোনালোকে নিশ্চয় এই অঞ্চলৰে লোক আপোনালোকৰ ঘৰ বাৰী উচ্ছেদ হৈছে আপোনালোকে বাৰিষাৰ পাক মুহূৰ্তত এনেকৈ এক দৃশ্য দেখিবলৈ পোৱা গৈছে ইয়াত ধূপ ধূনা জ্বলাইছে ধূপ নৈবদ্য আগবঢ়াইছে ভোগ আগবঢ়াইছে নদীয়ে যাতে তেওঁলোকৰ যাতে যি ঘৰ বাৰী আপোনালোকৰ যি ঘৰ বাৰী উচ্ছেদ হ'ব নালাগে ইয়াক লৈ প্ৰাৰ্থনা জনাইছে কি ক'ব এই মুহূৰ্তত হয় আমাৰ এই গৰাখহনীয়া হৈ গৈছে গোটেই গৰা খহাই লৈ গৈছে সেইকাৰণে আমি গংগা মায়ক ভোগ দিছোঁ চব ৰাইজে মিলি আৰু সেৱা ধৰিছোঁ যাতে খহনীয়া হ'ব নালাগে এনেকৈ দেখিবলৈ পোৱা গৈছে এই অঞ্চলত সকলো ৰাইজ সমবেত হৈছে আৰু সমবেত হৈ তেওঁলোকে ইয়াত ধূপ ধূনা জ্বলাই তেওঁলোকে পূজা অৰ্চনা আৰম্ভ কৰিছে বিশেষকৈ স্থানীয় লোকসকলৰ মাজত এক হাহাকাৰময় পৰিৱেশ বুলি ক'ব লাগিব যিহেতু তেওঁলোকৰ ইয়াতে আছে ঘৰ বাৰী আৰু ঘৰ বাৰী তেওঁলোকৰ উচ্ছেদ হোৱাৰ ভয়ত বহু লোকৰ কিন্তু ঘৰ বাৰী উচ্ছেদ হৈছে কিন্তু এতিয়াও বহু পৰিয়াল শংকাত ভুগি আছে কি ক'ব দেউতা এতিয়া চাওঁতে মানে আপোনালোকে চাবলৈ পাইছেই আৰু চাই গৈছে ঘৰ পাইছোঁ যে চৰকাৰে দিছে কিবা এটা উপায় কৰিছিলে কিন্তু তাৰে মাজত এতিয়া গৰাখহনীয়া হৈ আধা আৰু 2 নল পালে আমাৰ ঘৰ বাৰী গোটেইখিনি যাব সহ পৰিয়ালো উঠি যাবলৈ আছে গতিকে আমাৰ চৰকাৰে যদি কিবা এটা ব্যৱস্থা কৰি পেলাই আমাক কিবা এটা উপায় কৰি দিয়ে আমি বেছিকৈ কিবা এটা ৰক্ষা পাম নেকি হয় এনেকৈ আহ্বান জনাইছে শাসকীয় চৰকাৰখনক আহ্বান জনাইছে যাতে চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব লাগে ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকৰ যি জীৱনৰ নিৰাপত্তা যি তেওঁলোকৰ কৃষি কৰ্ম কৰি তেওঁলোকে পৰিয়াল পোহপাল দি আছিল তেওঁলোকৰ নিৰাপত্তাৰ বাবে পুনৰবাৰ চৰকাৰক তেওঁলোকে আবেদন জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ